সকলো দৰ্শক তথা শ্ৰোতাক শান্তিৰ অভিবাদন জনাই ইনশাআল্লাহ আমি আগবাঢ়ি যাব লৈছোঁ আমাৰ কোৰাণ সম্পৰ্কীয় আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 743 নং খণ্ডটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে যোৱাটো খণ্ডত আমি কোৰাণ মজিদৰ সালাত সম্পৰ্কীয় আপোনালোকৰ মাজত চৰ্চা লৈ আহিছিলোঁ। আমি পুনৰ আপোনালোকক জনাব বিচাৰোঁ যে আল্লাহৰ কথা অনুবাদৰ ক্ষেত্ৰত বিভিন্ন স্থানত ইয়াক টেম্পাৰিং কৰা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি খুব মনোযোগেৰে বিষয়বস্তুসমূহ আমি চোৱাৰ চেষ্টা কৰিব লাগিব, বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াৰোপৰি সমগ্ৰ বিশ্বতে যেহেতু এই কোৰাণ মজিদক লৈ এক বিশাল পৰিসৰৰ গৱেষণা চলি আছে, গতিকে এনে গৱেষকসকলৰ যি ৰিচাৰ্চ পেপাৰসমূহ আমি সাধ্যানুসৰি অধ্যয়ন কৰাৰ চেষ্টা কৰিব লাগিব, তেওঁলোকৰ বক্তব্য আমি শুনাৰ চেষ্টা কৰিব লাগিব, তেওঁলোকৰ বক্তব্যৰ পৰা তেওঁলোকৰ ৰিচাৰ্চ পেপাৰৰ পোৱা তথ্যসমূহ আমাৰ নিজ বিবেকেৰে আমি কোৰাণৰ আয়াতক লৈ চিন্তা চৰ্চা কৰি আমি সঠিক বুজ লোৱাৰ বাবে অন্ততঃ আমি ইমানখিনি প্ৰচেষ্টা কৰিবই লাগিব। ইয়াৰ উপৰিও কোৰাণ মজিদত ব্যৱহৃত আৰবী ভাষাৰ ইয়াৰ যি বেসিক ফাউণ্ডেশ্যনছখিনিও আমি কিন্তু জনাৰ বা বুজাৰ চেষ্টা কৰিব লাগিব, যদিহে আমি কোৰাণ মজিদ সঠিকভাৱে আমি বুজাৰ বাবে আমি ইচ্ছা প্ৰকাশ কৰোঁ বা চেষ্টা কৰোঁ। কিয়নো আৰবী ভাষাৰ যদি আমি বেসিক্স ফাউণ্ডেশ্যন সন্দৰ্ভতে আমাৰ জ্ঞান শূন্য হৈ থাকে, তেন্তে আমাক যোনে যি কৈছে আমি সেই কথাই আমি বিশ্বাস কৰি ল'ব লাগিব। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এনেধৰণৰ সাধ্যানুসৰি কৰা চেষ্টাৰ ফলত আল্লাহ সুবহানাহু তাআলাই যি এক জ্ঞান কোৰাণ মজিদ সন্দৰ্ভত আমাক দিছে, সেই জ্ঞান আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰি আহিছোঁ। আমি সদায় কৈছোঁ, আমাৰ কথা বতৰাসমূহ কোনো আৱেগিক দৃষ্টিভংগীৰে আপোনালোকে শ্ৰৱণ নকৰিব। ধৰ্মীয় পৰম্পৰাৰ আৱেগত যদি কোনোবা ডুবি থাকিব বিচাৰে, আল্লাহৰ কিতাপৰ প্ৰতি যদি ইচ্ছা প্ৰকাশ নকৰে, আমি সন্মান সহকাৰে তেনে ব্যক্তিসকলক আমাৰ ভিডিঅ' আমাৰ চৰ্চাসমূহ এৰাই চলিবৰ বাবে আমি আহ্বান জনাম। ইয়াৰ বিপৰীতে যিসকলে প্ৰকৃত অৰ্থত সত্যৰ সন্ধানী, তেনে প্ৰত্যেকগৰাকী লোকক আমি আহ্বান জনাম যে ব্যক্তিগতভাৱে আমাৰ কোনো কথাক আপোনালোকে অনুসৰণ নকৰিব। আমি কোৱা, আমি চৰ্চা কৰা বিষয়সমূহ কোৰাণ মজিদৰ তথ্যৰ সহকাৰে আপোনালোকে নিজ বিবেকেৰে বিবেচনা কৰাৰ চেষ্টা কৰক। তেতিয়াহে ইনশাআল্লাহ আল্লাহ সুবহানাহু তাআলাই কোৰাণ মজিদৰ জ্ঞান আমাক দিব। আমি পাহৰি গ'লে নহ'ব, আল্লাহৰ কিতাপৰ শিক্ষক হৈছে একমাত্ৰ আল্লাহ। আৰ ৰহমান আল্লামা আল কোৰআন। গতিকে যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে যোৱাটো খণ্ডত আমি সালাত সম্পৰ্কত আপোনালোকৰ মাজত চৰ্চা কৰিছিলোঁ। কোৰাণৰ তথ্যৰ আধাৰেৰে আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিলোঁ যে সালাত বুলি কোৱাৰ লগে লগে আমাক যি প্ৰচলিত নামাজ বুলি কৈ আছে, কোৰাণৰ সালাত প্ৰকৃততে প্ৰচলিত নামাজ নহয়। সালাত শব্দৰ অৰ্থ হৈছে যিকোনো দুটি এণ্টিটিৰ মাজত হোৱা এক কমিউনিকেশ্যন, কানেকশ্যন, যোগাযোগ। ইয়াৰ তথ্য আমি যোৱাটো খণ্ডত আমি আপোনালোকৰ মাজত দাঙি ধৰিছিলোঁ। যি কি নহওক, এই সালাতৰ লগতে সংগতি ৰাখি আমাৰ সালাত সম্পৰ্কীয় আলোচনাৰ চিৰিজৰ আজিৰ দ্বিতীয়টি খণ্ডত আমি চৰ্চা কৰিব বিচাৰিছোঁ আকিমিছ সালাত। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আহক সত্যৰ সন্ধানী প্ৰত্যেকগৰাকী লোকক আমি স্বাগতম জনাই আমাৰ আজিৰ আলোচ্য বিষয় আকিমিছ সালাত আমি আপোনালোকৰ মাজত চৰ্চা কৰিব বিচাৰিছোঁ। আকিমিছ সালাত বুলি কোৱাৰ লগে লগে ইয়াত দুটি শব্দ আছে। এটি শব্দ হৈছে আকিম আৰু দ্বিতীয় শব্দটি হৈছে সালাত।
ইতিমধ্যে সালাত সন্দৰ্ভত আমি চৰ্চা আপোনালোকৰ মাজত কৰিছোঁ। আজি ইনশাআল্লাহ আমি প্ৰথমতে আকিম শব্দটো বুজি পাব লাগিব, যদিহে আমি আকিমি সালাত বুজিব লগা হয়। কোরআন মজিদত এই আকিম শব্দ বহুবাৰ ব্যৱহৃত হৈছে। আকিম বুলি যেতিয়া ক'ব তেতিয়া হি সিঙ্গুলাৰৰ ক্ষেত্ৰত আকিব হয়, আৰু ই যেতিয়া প্লুৰেল হ'ব তেতিয়া আকিমু হ'ব। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, এই আকিম বা আকিমু শব্দৰ দ্বাৰাই প্ৰকৃততে কি অৰ্থ প্ৰকাশ কৰিছে কোরআন মজিদত? আমি যদি গভীৰভাৱে কোরআন মজিদৰ আয়াতসমূহ বুজাৰ চেষ্টা কৰোঁ তেন্তে আমি দেখিবলৈ পাম ইনশাআল্লাহ এই আকিম শব্দই প্ৰকৃততে অৰ্থ প্ৰকাশ কৰিছে বাস্তৱায়ন কৰা, বাহাল ৰখা, সিধা কৰা, সঠিক কৰা, ফোকাস কৰা, মনোযোগ দিয়া, অব্যাহত ৰাখা ইত্যাদি বিভিন্ন প্ৰসংগৰ লগত সংগতি ৰাখি এই আকিম শব্দই এনে ধৰণৰ অৰ্থসমূহ প্ৰকাশ কৰিছে। আমি পুনৰ কৈছোঁ, আকিমি সালাত আমি বুজাৰ আগতে প্ৰথমতে আমি আকিম শব্দটোৰ চৰ্চা কৰিব বিচাৰিছোঁ। আমি পুনৰ কৈছোঁ, কোরআন মজিদৰ এই আকিম বা আকিমু শব্দৰ দ্বাৰা ইয়াক বাস্তৱায়ন কৰা, বাহাল ৰখা, অব্যাহত ৰাখা, সঠিক কৰা, পিউৰিফাই কৰা ইত্যাদি বিভিন্ন প্ৰসংগৰ লগত সংগতি ৰাখি বিভিন্ন অৰ্থ প্ৰকাশ কৰিছে। গতিকে ইয়াৰ কিছু তথ্যৰ বাবে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোরআন মজিদৰ 18 নং সূৰাৰ 77 নং আয়াতটিৰ মাজলৈ। এই 18 নং সূৰাৰ 77 নং আয়াতটিৰ প্ৰসংগ আপোনালোকে চাব। মুসা আলাইহিস সালাম, সালামুন আলা মুসা, যেতিয়া তেখেতে এজন সংগীক, আল্লাহৰ এজন আব্দক অনুসৰণ কৰি যেতিয়া গৈ আছিল, এই ঘটনা ইয়াত উল্লেখিত হৈছে। সেই প্ৰসংগৰ সেই ঘটনাৰ 77 নং আয়াতত কোৱা গৈছে যে ফান্তালাকা, তেওঁলোকৰ সালামুন আলা মুসা তেখেতৰ সহযোগীসকলক গৰাকীক অনুসৰণ কৰি গৈ থকাৰ যি ঘটনা কোরআন মজিদৰ 18 নং সূৰাত উল্লেখিত হৈছে, তাৰে 77 নং আয়াতত কোৱা গৈছে যে ফান্তালাকা, তাৰ পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। হাত্তা ইজা, তাৰ পাছত যেতিয়া তেওঁলোকৰ সেই যাত্ৰাত যেতিয়া ইজা আতায়া আহলাল কাৰিয়াতি, যেতিয়া কোনো এক নগৰ, কোনো এক জনবসতিৰ মানুহ সমূহক তেওঁলোকে লগ পালে, তেওঁলোকৰ যাত্ৰাৰ ইস্তাতআমা, তেতিয়া তেওঁলোকক তআম বিচাৰিলে, খাদ্য বিচাৰিলে সালামুন আলা মুসা আৰু তেওঁ অনুসৰণ কৰি যোৱা আল্লাহৰে এই দুইজনে যেতিয়া তেওঁলোকৰ যাত্ৰাত কোনো এক নিৰ্দিষ্ট স্থানত গৈ উপস্থিত হ'ল, কোনো এক নগৰীত বা কোনো এক জনবসতিৰ স্থানত, তেতিয়া সেই জনবসতিৰ স্থানৰ লোকসকলক তেওঁলোকে খাদ্য বিচাৰিছিল। আহলাহা, তাৰ জনসাধাৰণক খাদ্য বিচাৰিছিল। ফাআবাউ আন ইউদাইফু হুমা, তেওঁলোকে এই খাদ্য বিচৰা তেওঁলোকে ইয়াত প্ৰত্যাখ্যান কৰিলে, খাদ্য নিদিলে। যথাযথভাৱে যেনেধৰণে আপ্যায়ন কৰি কোনো পথিকে যেহেতু খাদ্য বিচাৰিছে, তেওঁলোকে কিন্তু সেই পথিক দুজনক যথাযথ আপ্যায়ন নকৰি খাদ্য দিবলৈ অস্বীকাৰ কৰিলে। ফাৱাজাদা ফিহা জিদাৰান, তেতিয়া ফাৱাজাদা, তাৰ পিছত তেওঁলোকে দেখিবলৈ পালে ফিহা, সেই নগৰীৰ সেই জনবসতিৰ মাজত জিদাৰান, এখন দেৱাল, ৱাল এখন দেখা পালে।
ইউৰিদু আন ইয়ানকাদ্দা, সেই দেৱালখন একেবাৰে পৰি যাওঁ এটি অৱস্থাত আছিল, একেবাৰে বেকা হৈ ৱালখন পৰি যোৱাৰ উপক্ৰম অৱস্থাত আছিল। ফাআকামাহু, তেতিয়া সেই ৱালখনক থিয় কৰাই দিলে। ফাআকামাহু, চিধা কৰি দিলে, ঠিক কৰি দিলে। মন কৰিব, আমি চৰ্চা কৰি আছো আকামু শব্দ। গতিকে ৭৭ নং আয়াতত, ১৮ নং সূৰাৰ ৭৭ নং আয়াতত উক্ত ঘটনাৰ মাজত যি পৰি থকা ৱালখনক দেখা পালে, তেতিয়া সালামুন আলা মুছা অনুসৰণ কৰা আল্লাহৰ এই আব্দ বান্দাজনে আৰু মুছাই দুইজনে পৰি থকা ৱালখনক ফাআকামাহু, তাক উঠাই দিলে, চিধা কৰি দিলে। গতিকে এই আয়াতৰ দ্বাৰা আমি এই আকিম শব্দৰ দ্বাৰা ইয়াক চিধা কৰি দিয়াৰ অৰ্থ প্ৰকাশ কৰা আমি দেখিবলৈ পালোঁ। আহক আমি ১০ নং সূৰাৰ ১০৫ নং আয়াতটিৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। সূৰা ইউনুছৰ ১০৫ নং আয়াতত কোৱা গৈছে ওয়া আন আকিম, চাওক ইয়াত ছিংগুলাৰত আছে, ৱাজহাকা লিদ্দীনি হানিফান। আল্লাহৰ আদেশ এনেধৰণৰ যে ওয়া আকিম, আৰু বাহাল ৰাখা, অব্যাহত ৰাখা, তোমালোকে ষ্টেণ্ড কৰি যোৱা। ৱাজহাকা, ইয়াত প্ৰকৃততে মুখমণ্ডল নহয়, তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্য তোমালোকে স্থিৰ কৰা। লিদ্দীনি হানিফান, আল্লাহে মনোনীত কৰা এই জীৱন ব্যৱস্থাক একনিষ্ঠভাৱে, একমুখীভাৱে তোমালোকে তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্যক স্থিৰ কৰা, ফ'কাছ কৰা। ৱালা তাকুনান্না মিনাল মুশৰিকিন, আৰু তোমালোকে মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহবা। গতিকে ইয়াত আকিম ছিংগুলাৰত আহিছে, চাওক আকিম শব্দৰ দ্বাৰা আল্লাহৰ যি মনোনীত দিন, সেই দিনক ফ'কাছ কৰিবলৈ কৈছে, সেই দিনক বাস্তৱায়ন কৰিবলৈ কৈছে। কেনেধৰণে? হানিফান, একমুখী হ'ব লাগিব। আমি আনৰ কথা শুনি তেওঁলোকৰ কথাও আমি বাস্তৱায়ন কৰিলোঁ, আল্লাহৰ কথাও বাস্তৱায়ন কৰিলোঁ, এনে কৰিলে নহ'ব। দ্বিমুখী, ত্ৰিমুখী, বহুমুখী হোৱাৰ কোনো অপশ্যনেই নাই। হানিফ হ'ব লাগিব, একমুখী। গতিকে ইয়াত আমি দেখিলোঁ এই আকিম শব্দই মনোযোগ দিয়া, ফ'কাছ কৰা, বাস্তৱায়ন কৰা ইত্যাদি অৰ্থ প্ৰকাশ কৰিছে। আহক পুনৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ ৩০ নং সূৰাৰ ৪৩ নং আয়াতটিৰ মাজলৈ। ৩০ নং সূৰা আৰু ৰোম ৩০ নং সূৰাৰ আমি ৪৩ নং আয়াতৰ মাজলৈ যদি যাওঁ, ৪৩ নং আয়াতত কি কৈছে চাওক, ফাআকিম ৱাজহাকা, আল্লাহৰ আদেশ, তোমালোকে ফ'কাছ কৰা, বাস্তৱায়ন কৰা, তোমালোকে দাঙি ধৰা। ৱাজহাকা, তোমালোকৰ লক্ষ্য আৰু উদ্দেশ্যক তোমালোকে একমুখীভাৱে তোমালোকে ফ'কাছ কৰা। লিদ্দীন, আল্লাহে দেখুওৱা জীৱন ব্যৱস্থাত, আল্লাহৰ ছিষ্টেমটোৰ প্ৰতি তোমালোকে ফ'কাছ কৰা। আল আকিমি ৱাজহাকা লিদ্দীন আল কাইয়িমা, আল্লাহৰ যি মনোনীত জীৱন ব্যৱস্থা, যি ছিষ্টেম, তাক কায়েম কৰিবলৈ কৈছে। গতিকে বিভিন্ন প্ৰসংগৰ লগত সংগতি ৰাখি এই আকিম শব্দই বিভিন্ন অৰ্থ বহন কৰিছে। মুছাৰ ক্ষেত্ৰত পৰি থকা ৱালখনক চিধা কৰি দিয়া। মূল কথাটো হৈছে যে নিজক ৰেক্টিফাই কৰা, নিজক বাস্তৱায়ন কৰা ছিষ্টেমৰ ওপৰত, আল্লাহৰ যি ছিষ্টেম,
আন এটি তথ্যৰ বাবে আপোনালোকক লৈ যাব বিচাৰিছোঁ 42 নং সূৰাৰ 13 নং আয়াতটিৰ মাজলৈ 42 নং সূৰাৰ আস-সূৰাৰ আমি যদি 13 নং আয়াতটিৰ মাজলৈ যাওঁ ইয়াত কি কৈ আছে চাওক সাৰাআ লাকুম মিনাদ-দ্বীন সাৰাআ ইয়াৰ পৰা শৰীয়ত শব্দ আহিছে অৰ্থাৎ আল্লাহৰ মনোনীত যি সিস্টেম যি দিন যি বিধি বিধানসমূহ যেনে ধৰণৰ কথা বতৰা যি শৰীয়ত আছে সাৰা তেখেতে ঠিক কৰি দিছে লাকুম মিনাদ-দ্বীন আল্লাহৰ এই জীৱন ব্যৱস্থাটোৰ মাজত কেনে ধৰণে তোমালোকে আল্লাহৰ সিস্টেমত চলিব লাগিব এই কথা আল্লাহে সাৰা কৰিছে শৰীয়ত দি দিছে বিধি বিধান দি দিছে মা ওয়াসা বিহি নুহান যি ওসিয়ত কৰিছিল নুহৰ প্ৰতি ওয়াল্লাজি আওহাইনা ইলাইকা হে নুহৰ প্ৰতি আল্লাহৰ যি মনোনীত দিন আছিল সেই দিনেই তোমাৰ প্ৰতি ওয়াহি কৰা গৈছে ওয়ামা ওয়াসাইনা বিহি ইব্ৰাহিম আৰু আল্লাহে কৈছে আমি যি ওসিয়ত কৰিছিলো এই একেটি দিনেই একেটি সিস্টেমে একেটি কথাই ইব্ৰাহিমৰ প্ৰতি ওয়া মুসা ওয়া ঈসা মুসা আৰু ঈসাৰ প্ৰতি আল্লাহৰ সিস্টেমটো কি দিন কি কথা ইয়াত কৈ আছে সাবজেক্ট মেটাৰ আন আকিমুদ্দিন আল্লাহৰ এই মনোনীত সিস্টেমটো এই দিনটো ইয়াক বাস্তবায়ন কৰা ফোকাস কৰা মনোযোগ কৰা কনসেন্ট্ৰেট কৰা ইয়াত ওয়ালা তাতাফাররাকু ফিহি আৰু আল্লাহৰ যি একক দিন দিয়া গৈছে মন কৰিব খুব গুৰুত্বপূৰ্ণ কথা তাক তোমালোকে ভাঙি টুকুৰা টুকুৰ আল্লাহৰ মনোনীত এই সিস্টেমটোক ভাঙি টুকুৰা টুকুৰ নকৰিবা কেতিয়াও গতিকে বিভিন্ন প্ৰসংগত আমি দেখিছো যে এই আকিম শব্দই কেনে কেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰি আছে আৰু বহুতো তেনে ধৰণৰ তথ্য আমি কোরআন মজিদৰ পৰা দিব পাৰো আমি 55 নং সূৰাৰ আমি দুটি আয়াতৰ মাজলৈ যাব বিচাৰিছো সূৰা নং 55 আৰ ৰহমান ইয়াৰ 8 আৰু 9 মন কৰিব 8ত কৈছে আল্লাহ তাতগাউ ফিল মিজান আল্লাহে তাতগাউ ট্রান্সগ্রেস কৰিবৰ কাৰণে মানা কৰিছে ফিল মিজান আল্লাহে যি মিজান আল্লাহৰ মিজান আমি খুব গভীৰভাৱে বিষয়বস্তু আমি বুজিব লাগিব মিজান ভাৰসাম্য বিভিন্ন ভাৰসাম্যতা এই ভাৰসাম্যতা প্ৰাকৃতিক ভাৰসাম্যতাও হ'ব পাৰে মানুহে মানুহৰ মাজত কৰা যোগাযোগৰ ভাৰসাম্যতা হ'ব পাৰে আল্লাহৰ সৈতে কৰা যি আমাৰ আকাদ আল্লাহৰ সৈতে আমি যিসমূহ বন্ধন আহাদ আমি বন্ধন হৈ আছো সেই ভাৰসাম্যতা এক বিভিন্ন প্ৰকাৰৰ যি ভাৰসাম্যতা সেই ভাৰসাম্যতাত তাৰতম্য কৰিবলৈ ট্ৰান্সগ্ৰেস কৰিবলৈ মনা কৰিছে ওয়া আকিমু ওয়াজনা আৰু কায়েম কৰিবা সঠিক কৰিবা কাৰেক্ট কৰিবা চাও কি অৰ্থ আহিছে আল ওয়াজনা ওজন এই ওজন বুলি কোৱাৰ লগে লগে প্ৰকৃততে আমি কেৱল দগা পাল্লাৰ ওজনটোৱে নহয় ই এক বিশাল পৰিসৰৰ অৰ্থ ইয়াত প্ৰকাশ কৰিছে মূল কথাটো হৈছে জাস্টিস প্ৰত্যেকটো বিষয়তে জাস্টিসটো কায়েম কৰিবলৈ কৈছে ওয়া আকিমু ওয়াল ওয়াজনা বিল কিস্ত একদম যথাযথভাৱে আল্লাহে ইয়াক বাস্তবায়ন কৰিবলৈ কৈছে কি বাস্তবায়ন কৰিব কৈছে যথাযথভাৱে জাস্টিসটো ন্যায় প্ৰতিষ্ঠা কৰিবলৈ কৈছে সমাজত ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব ওয়ালা তুখসিরু ফিল মিজান আৰু আল্লাহে যি এই ভাৰসাম্যতা মিজান কৰি দিছে সেই মিজানত তোমালোকে কেতিয়াও সীমালংঘন নকৰিবা গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি চেষ্টা কৰিলো এই আকিম শব্দই প্ৰকৃততে আমাক
কেনে কেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰি আছে কোনো স্থানতেই প্ৰকৃততে আকিম বুলি কোৱাৰ লগে লগে ফিজিক্যালি ষ্টেণ্ড হৈ যোৱা থিয় হৈ যোৱাৰ অৰ্থ ক'তোৱেই প্ৰকাশ কৰা নাই এই কথাটো আমি বুজাৰ বাবে চেষ্টা কৰিব লাগিব যেহেতু আমাৰ ট্ৰেডিশনেল অনুবাদসমূহে কোরআন মজিদত আকিমি সালাত বুলি কোৱাৰ লগে লগে নামাজৰ বাবে থিয় হৈ যোৱা এই অনুবাদে আমি দেখিছো গৰিষ্ঠ সংখ্যক অনুবাদকে কৰি আছে অথচ এই আকিম শব্দই প্ৰসংগৰ লগত বিভিন্ন অৰ্থ প্ৰকাশ কৰি আছে কোনো স্থানতেই ইয়াক ফিজিক্যালি ষ্টেণ্ড হৈ যোৱা আমি যেটো থিয় হোৱা বুলি কওঁ এই অৰ্থ কোনো স্থানতেই আল্লাহ সুবহানাহু ওয়া তাআলাই ব্যৱহাৰ কৰা নাই গতিকে আকিমিস সালাত নামাজৰ বাবে থিয় হোৱা এই কথা প্ৰকৃততে কোরআন মজিদৰ আল্লাহৰ কথাই আমাক অন্তত কোৱা নাই মানুহৰ কথাই আমাক কৈছে এই কথা আমি স্বীকাৰ কৰো আল্লাহৰ কথাই কিন্তু কোৱা নাই এতিয়া হক প্ৰিয় দৰ্শকবৃন্দ আমাৰ আজিৰ আলোচনাৰ যি আলোচ্য বিষয় আকিমিস সালাত সন্দৰ্ভত আমি বুজিবৰ বাবে আপোনালোকক আমি লৈ আনিব বিচাৰিছো কোরআন মজিদৰ 2 নং সূরা আল বাকাৰাৰ 43 নং আয়াতটিৰ মাজলৈ 2 নং সূরা আল বাকারার 43 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কইছে যে ওয়া আকিমুস সালাত ওয়া আতুজ যাকাত ওয়ারকাউ মা'আর রাকিন অর্থাৎ সালাত আমি ইতিমধ্যে যোৱাটো খণ্ডত কৈছো যে দুটি এন্টিটিৰ মাজত হোৱা যোগাযোগ ই বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আল্লাহৰ সৈতে হোৱা যোগাযোগৰ অৰ্থ হৈছে আল্লাহৰ কিতাবৰ সৈতে আমাৰ যোগাযোগ প্ৰত্যক্ষভাৱে আমাৰ হ'ব লাগিব আল্লাহৰ কিতাবে কি কৈছে সেই কথা বতৰাসমূহ ৰাসূলে আমাৰ বাবে যি বাৰ্তা লৈ আনিছে সেই বাৰ্তাৰ সৈতে আমাৰ যোগাযোগ হ'ব লাগিব সেই বাৰ্তা যেতিয়া আমাৰ জীৱনত আমি ফোকাস কৰিম ইয়াক যথাযথভাৱে আমি বাস্তৱায়ন কৰিম তেতিয়াই আমাৰ আল্লাহৰ সৈতে এটি যোগাযোগ হ'ব সালাত কায়েম হ'ব ঠিক তেনে ধৰণে আমি পৃথিৱীত মানুহৰ সৈতে কৰা যোগাযোগত প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ জাস্টিস থাকিব লাগিব ন্যায় থাকিব লাগিব আল্লাহৰ কিতাবে প্ৰকৃততে আমাক জাস্টিসৰ শিক্ষা দি আছে ন্যায়পূৰ্ণতাৰ শিক্ষা দি আছে মানৱতাৰ শিক্ষা দি আছে ই কোনো ধৰ্মীয় পুথি নহয় গতিকে আল্লাহে তেনে ধৰণৰ দুই প্ৰান্তৰ যি যোগাযোগ এই যোগাযোগ আল্লাহে আকিম কৰিবলৈ কৈছে বাস্তৱায়ন কৰিবলৈ কৈছে ফোকাস কৰিবলৈ কৈছে ওয়া আতু যাকাত ইয়াক এই আকিমুস সালাত প্ৰত্যক্ষভাৱে আল্লাহৰ কিতাব বা আল্লাহৰ সৈতে যোগাযোগৰ কথাটো বুজাইছে যেহেতু এনে ধৰণৰ যোগাযোগ এনে ধৰণৰ সালাতে আমাক কি কৰিব আমাক তাজকিয়া কৰিব আমাৰ নফসৰ বিশুদ্ধতা আনি দিব আমাৰ পৰিশুদ্ধি কৰাব ওয়ারকাউ মা'আর রাকিন বিভিন্ন ধৰণৰ ইয়াক অৰ্থ কৰা অনুবাদ কৰি থকা আমি দেখিবলৈ পাইছো এনে ধৰণৰ ট্ৰেডিশনেল অৰ্থ কোনো ইয়াত প্ৰকৃততে এপ্লাই নহয় ওয়ারকাউ আল্লাহৰ এই কথা বতৰাসমূহ যিসকল লোকে ইতিমধ্যে নতহিৰে তাক মানি লৈছে স্বীকাৰ কৰি লৈছে ঠিক তেনে ধৰণে তুমিও তেনে ধৰণে নতহিৰে তোমালোকে স্বীকাৰ কৰি লোৱা কাৰ দৰে কাৰ হৈতে মা'আৰ ৰাকিন ইতিমধ্যে যিসকল লোকে আল্লাহৰ এই কথা বতৰাসমূহ নতহিৰে স্বীকাৰ কৰি লৈছে এডমিট কৰিছে মানি লৈছে এতিয়া প্ৰিয় দৰ্শকবৃন্দ আমি সামান্য বিবেকেৰে যদি আমি আকিমুস সালাতক আমি নামাজত থিয় হোৱা অৰ্থলৈ যাওঁ এই আয়াতত কি কৈছে এবাৰ মন কৰিব আকিমিস সালাত নামাজৰ বাবে প্ৰথমতে থিয় হ'বলৈ ক'লে ওয়া আতুজ যাকাত ট্ৰেডিশনেল অনুবাদ অনুসৰি নামাজৰ বাবে থিয় হৈ প্ৰথমতে আমি যাকাত দিব লাগিব দুই নং কাম হৈছে যাকাত দিব লাগিব ওয়ারকাউ মা'আর রাকিন তাৰ পিছত লুকুকাৰীসকলৰ সৈতে যিটো জামাতত নামাজ পঢ়াৰ কথা কৈ আছে তেওঁলোকৰ সৈতে আহি ৰুকু কৰিব লাগিব ইয়াৰ কিবা প্ৰাসংগিকতা আপুনি বিচাৰি পাব নেকি আয়াতত চাওক নামাজৰ বাবে থিয় হৈ আমি বেলেগ একো কৰিব নোৱাৰিম থিয় হৈ ওয়া আকিমুস সালাত নামাজৰ বাবে থিয় হোৱা ওয়া আতুজ যাকাত থিয় হৈ যাকাত দিবলৈ যোৱা
জাকাত দিব লাগিব ৱাৰকাউ মাৰ ৰাকিন তাৰপিছত তোমালোকে ৰুকু কৰা তোমালোকৰ জীৱ প্ৰিয় দৰ্শকবৃন্দ সামান্য বিবেক আপোনালোকে হানিফ হৈ ইয়াত প্ৰয়োগ কৰি চাওক ইনশাআল্লাহ গোটেই কথাবোৰ স্পষ্ট হৈ পৰিব গতিকে আকিমিস সালাতে আমাৰ কি কৰে আমাক তাজকিয়া কৰে যেহেতু আমাৰ সকলো ধৰণৰ মানুহৰ লগত আমি চাকৰি কৰি থকা আমাৰ গভৰ্ণমেণ্টৰ অফিচৰ সৈতে ব্যৱসায় কৰি থকা আমাৰ ব্যৱসায় ফিল্ডত প্ৰত্যেকটো স্থানতে যেতিয়া আমাৰ তাজকিয়া হ'ব আভ্যন্তৰীণ নফসৰ যেতিয়া পৰিশুদ্ধি হ'ব কেতিয়া যেতিয়া আমি এই যোগাযোগ আমি ফোকাস কৰিম বাস্তৱায়ন কৰিম যথাযথভাৱে হানিফ হ'ব লাগিব আয়াতসমূহ আমি বুজাৰ চেষ্টা কৰিব লাগিব গতিকে প্ৰিয় দৰ্শকবৃন্দ আকিমিস সালাত সন্দৰ্ভত বহুতো আয়াত কুৰাণ মজিদত আহিছে 6 নং সূৰাৰ আপুনি 72 নং আয়াত চাব 20 নং সূৰাৰ 14 নং আয়াত চাব 29 নং সূৰাৰ 45 নং আয়াত চাব কোনো স্থানতে আকিমিস সালাত বুলি কোৱাৰ লগে লগে প্ৰকৃততে নামাজত থিয় হোৱাৰ অৰ্থ কোটো প্ৰকাশ নাপায় ই কোনো ফিজিক্যাল বিষয় নহয় ই আভ্যন্তৰীণ বিষয় আমাৰ নফসক আমি তেনে ধৰণে আমি গড় দিয়াৰ চেষ্টা কৰিব লাগিব যি কোনো ধৰণৰ যোগাযোগত কেৱল আল্লাহৰ সৈতে যদি আমি যোগাযোগ কৰো ইপিনে মানুহৰ সৈতে যদি আমি ইনজাস্টিস কৰো সেই কথাও কোনো ফল নধৰিব সেইভাবে আকিমিস সালাত বুলি কোৱাৰ লগে লগে যি কোনো ধৰণৰ দুই প্ৰান্তৰ যোগাযোগৰ সৈতে আমি যেতিয়া সংলগ্ন হৈ থাকিম প্ৰত্যেক স্থানতে ইয়াৰ জাস্টিস থাকিব লাগিব আৰু আল্লাহৰ কিতাবৰ সৈতে আমি যেতিয়া এই সালাত কায়েম কৰিম যথাযথভাৱে ইয়াক বাস্তৱায়ন কৰিম ইয়াৰ ওপৰত যেতিয়া ফোকাস কৰিম তেতিয়া আমাৰ অন্তৰাত্মা নফস আমাৰ তাজকিয়া হ'ব পৰিশুদ্ধি হ'ব আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ আমি চেষ্টা কৰিলো আকিমিস সালাতে কুৰাণে আমাক কি অৰ্থ দেখুৱাইছে তাৰ কিছু তথ্য আমি কুৰাণ মজিদৰ পৰা আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিলো আমি আশা ৰাখিম সত্যৰ সন্ধানী প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰকৃত সত্য বুজি পাবৰ বাবে আল্লাহৰ কিতাবৰ প্ৰতি যথাযথভাৱে সমৰ্পিত হওক ইনশাআল্লাহ আল্লাহে সঠিক পথৰ সন্ধান সকলোকে দিব ৰব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুরুন ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله প্রিয় দর্শকবৃন্দ আমার সালাত সম্পর্কীয় বা প্রচলিত নামাজ সম্পর্কীয় আমার আনুষঙ্গিক আৰু কিছু বিষয় লৈ আমি পৰৱৰ্তী সময়ত ইনশাআল্লাহ আপোনালোকৰ মাজলৈ আহিম সালামুন আলাইকুম